নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী আন্তঃজিলা স্কুল ফুটবল টুৰ্ণামেণ্ট আৰম্ভ ৩৫খন জিলাৰ স্কুলৰ অংশগ্ৰহণ ৫৬০গৰাকী ছোৱালী ফুটবলাৰৰ দুভৰিৰ যাদু প্ৰদৰ্শন অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত মঙলবাৰৰ পৰা গুৱাহাটী আৰু সোণাপুৰত আৰম্ভ হৈছে নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ১৭ বছৰ অনুৰ্ধ ছোৱালীৰ আন্তঃজিলা স্কুল ফুটবল টুৰ্ণামেণ্ট ২০২৫-২০২৬ মুঠ ৩৫খন জিলাৰ স্কুলৰ ছোৱালী দলে যোগদান কৰিছে এইবাৰৰ এই ৰাজ্যিক ফুটবল প্ৰতিযোগিতাত প্ৰায় ৫৬০গৰাকী ১৭ অনুৰ্ধ ছোৱালী ফুটবলাৰ অৱতীৰ্ণ হৈছে শ্ৰেষ্ঠত্বৰ যুঁজত এই প্ৰতিযোগিতাৰ চেম্পিয়ন দলটোৱে নতুন দিল্লীত অনুষ্ঠিত হ'ব লগা তথা ভাৰতীয় বায়ু সেনাই আয়োজন কৰা ঐতিহাসিক সুব্ৰত কাপ ফুটবলৰ ছোৱালীৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমক কৰিব প্ৰতিনিধিত্ব প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে নৱনিযুক্ত ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালীয়ে নৃপেন্দ্ৰ নাৰায়ণ সিংহ ১৭ বছৰ অনুৰ্ধৰ ছোৱালীৰ আন্তঃজিলা যি ফুটবল খেল আজিৰ পৰা আৰম্ভ হৈছে আজি আমি এতিয়া আনুষ্ঠানিকভাৱে উদ্বোধনী অনুষ্ঠানটো কৰিছোঁ ইয়াত এবাৰ ভাল লগা কথা যে ক্ৰীড়া বিভাগৰ পৰা আয়োজন কৰা এইবাৰৰ খেলত গোটেই ৩৫খন জিলাৰ পৰাই ৩৫টা দলে অংশগ্ৰহণ কৰিছে আৰু প্ৰায় ৫৬০ নহয় জানো ৫৬০ খেলুৱৈ অংশগ্ৰহণ কৰিছে আমি গোটেইখিনি আয়োজন কৰিছোঁ তেওঁলোকৰ থকা খোৱা আদি কৰি গোটেইখিনি আৰু দুখন প্লেগ্ৰাউণ্ডত নেহৰু ষ্টেডিয়ামৰ উপৰিও টেপেচিয়া যিটো আমাৰ প্লেগ্ৰাউণ্ড আছে তাতো অনুষ্ঠিত হৈছে আৰু ইয়াৰ যিটো উইনাৰ টীম হ'ব যি চেম্পিয়ন হ'ব তেওঁলোকে ছেপ্টেম্বৰত দিল্লীত হ'বলগীয়া সুব্ৰত কাপত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাব আমি আশা ৰাখিছোঁ যে এই গোটেইকেইদিন খেলসমূহ সুন্দৰকৈ আমি আয়োজন কৰিবলৈ সক্ষম হ'ম ইফালে মঙলবাৰে নেহৰু ষ্টেডিয়ামত আয়োজিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালী সহকাৰী সঞ্চালক নৱজ্যোতি বসুমতাৰী অৰ্জুন নয়নমণি শইকীয়া গুৱাহাটী চাই কেন্দ্ৰৰ উপ সঞ্চালক শম্ভু যাদৱ আৰু মুখ্য ফুটবল প্ৰশিক্ষক দীপক বৰুৱা আদিৰ দৰে বিশিষ্ট ব্যক্তি অতিথিসকলে খেলুৱৈসকলক উদ্দেশ্যি শুভেচ্ছামূলক ভাষণ আগবঢ়োৱাৰ লগতে কৰমৰ্দনেৰে কৰিলে উৎসাহিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি আপ্লুত অৰ্জুন নয়নমণি শইকীয়া বিশেষকৈ ভাল খবৰ গোটেইকেইখন ডিষ্ট্ৰিক্টে পাৰ্টিচিপেট কৰিছে সেইটো আমাৰ কাৰণে বহুত খুব ভাগ্যৰ কথা আৰু প্ৰথম কথা হৈছে আমি যদি প্ৰথম ষ্টেপতে যদি অকণমান আমি ঠেলি নিদিওঁ ল'ৰা ছোৱালীবিলাকক আগলৈ হয়তো ভৱিষ্যতে তেখেতলোক ওলাই যাব নোৱাৰিব এটা প্লেটফৰ্ম লাগে সদায় মানুহক ওলাই আহিবলৈ সেইটো কাৰণে এইটো প্লেটফৰ্ম আমাৰ ডাইৰেক্টৰ স্পৰ্টছে দিছে তেখেতলোকক ধন্যবাদ দিছোঁ কাৰণ গভৰ্ণমেণ্টৰ থ্ৰুৰেদি এইটো কৰা হৈছে সেইটো কাৰণে বিৰাট ভাল এটা পদক্ষেপ হৈছে আৰু নিমন্ত্ৰণ কৰিছে মই চাবলৈ পাই গেমখন বহুত সুখী উল্লেখ্য যে প্ৰথম দিনাৰ খেলত বঙাইগাঁৱে 10-0 কাছাৰক নগাঁৱে 10-0 দক্ষিণ শালমাৰাক গোলাঘাটে 4-1 বজালিক কোকৰাঝাৰে 8-0 মাজুলীক ধেমাজিয়ে 6-0 হাইলাকান্দিক ডিব্ৰুগড়ে 6-0 শ্ৰীভূমিক যোৰহাটে 3-0 নলবাৰীক শিৱসাগৰে 4-0 গোৱালপাৰাক শোণিতপুৰে 3-2 বৰপেটাক লখিমপুৰে 7-0 চিৰাঙক চৰাইদেৱে 5-0 কামৰূপক ওদালগুৰিয়ে 2-1 কাৰ্বি আংলঙক তিনিচুকীয়াই 4-0 তামোলপুৰক পশ্চিম কাৰ্বি আংলঙে 5-0 বাক্সাক বিশ্বনাথে 6-0 ধুবুৰীক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে গুৱাহাটীৰ উলুবাৰীস্থিত ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামৰ লগতে সোণাপুৰৰ টেপেচিয়াত থকা LNIPৰ ফুটবল গ্ৰাউণ্ডত নকআউট পদ্ধতিৰে অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ফাইনেল অহা 8 আগষ্টত অনুষ্ঠিত হ'ব ছেমি ফাইনেল আৰু ফাইনেলৰ মেচ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ কথা ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী আন্তঃজিলা স্কুল ফুটবল টুৰ্ণামেণ্ট ২০২৫-২০২৬ ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্ট এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210998 website www.aipguwahati.in